আপোনালোকক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম শনি মায়েৰ কি হোৱাৰ কথাটো। শনি এতিয়া কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে ঘূৰি আহিছে। নিজৰ ৰাশি কুম্ভ ৰাশিত থকাৰ সময়ত 2024 চনৰ 15 নৱেম্বৰত প্ৰত্যক্ষ ৰূপ ধাৰণ কৰিছে। গতিকে এই সময়ত শনি নিজৰ সমান্তৰাল গতিত থাকিব। আপোনালোকক কওঁ যে শনিদেৱে কুম্ভ ৰাশিত 30 জুনৰ পৰা ৰেট্ৰগেড মোচনত আছিলে, অৰ্থাৎ তেওঁৰ গতিটো বিপৰীত মোচনত আছিলে বা বিপৰীত গতিত আছিলে। সেইবাবে সকলো গ্ৰহতে কিছু প্ৰভাৱ পৰিছিলে, কিন্তু এতিয়া 129 দিনৰ পিছত গতি সলনি কৰিছে আৰু যিটো 2025 চনৰ 29 মাৰ্চলৈকে শনি কুম্ভ ৰাশিতে থাকিব আৰু তাৰ পিছত ৰাশি সলনি কৰি মীন ৰাশিলে ট্ৰেনজিট কৰিব, য'ত 2028 চনৰ ফেব্ৰুৱাৰীলৈকে থাকিব। শনিদেৱ বৰিয়ান যুগত প্ৰত্যক্ষ হৈছিল 2024 চনৰ 15 নৱেম্বৰত, যেতিয়া শনিদেৱে ৰেট্ৰগেটৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি আহিছিলে। তেতিয়া সেই সময়ত বৰিয়ান যুগৰ সংমিশ্ৰণ আছিল। আপোনালোকক কওঁ যে 27টা যুগৰ ভিতৰত বৰিয়ান যুগ 18তম যুগ, যিটো অতি শুভ বুলি গণ্য কৰা হয়। এই যুগ বৃহস্পতি আৰু ভগৱান কুবেৰৰ লগত জড়িত। এই যুগত জন্ম লোৱা যিকোনো ব্যক্তিয়ে অতি পাকৈত আৰু নিজৰ কেৰিয়াৰত ভাল সফলতা লাভ কৰে। কুম্ভ ৰাশিত শনিৰ প্ৰত্যক্ষ হোৱাৰ প্ৰভাৱ জ্যোতিষত শনিৰ বিশেষ তাৎপৰ্য আছে। শনি হৈছে আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ, সেয়েহে ইয়াৰ প্ৰভাৱ মানুহৰ জীৱনত দীৰ্ঘদিন ধৰি থাকে। শনিৰ ৰাশিৰ পৰিৱৰ্তনৰ উপৰিও ই সময়ে সময়ে প্ৰত্যক্ষ আৰু পশ্চাদমুখীও হয়। শনিয়ে পশ্চাদগমনৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি অহাৰ অৰ্থ হ'ল এতিয়া জীৱনত স্পষ্টতা আৰু কৰ্মত সফলতা আহিব। একে সময়তে শনি গ্ৰহ যেতিয়া পশ্চাদগামী হয়, তেতিয়া কৰ্মত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে শনিৰ প্ৰত্যক্ষ প্ৰভাৱৰ বাবে জীৱনৰ বিভিন্ন অঞ্চলে গতি লাভ কৰিব। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে শনিদেৱে 2024 চনৰ 15 নৱেম্বৰৰ পৰা তেওঁলোকৰ আৰশী অৰ্থাৎ প্ৰথম ঘৰত গতি কৰি আছে। কওঁ যে শনিদেৱে কুম্ভ ৰাশিৰ লোকৰ বাবে প্ৰথম আৰু দ্বাদশ স্থানত অধিপতি হৈ আছিলে। শনি কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে গতি কৰাৰ বাবে ব্যৱসায়ৰ লগত জড়িত লোকসকলে নিজৰ প্ৰতিযোগীৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু তেওঁলোকৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত ভাল লাভ পাবলৈ হ'লে কিছুমান ভিন্ন কৌশল অৱলম্বন কৰিব লাগিব। একে সময়তে কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকলেও নিজৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে বিবাদত আদিৰ জড়িত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। এই সময়ছোৱাত আপোনালোকৰ লগত কোনো দুৰ্ঘটনা আদিও হ'ব পাৰে। জ্যোতিষত শনিদেৱৰ গুৰুত্বৰ বিষয়ে ক'বলৈ গ'লে শনিদেৱ হ'ল বিচাৰক, অনুশাসনৰ গ্ৰহ আৰু ফলাফলৰ দাতা। গতিকে শনিদেৱ এটা লেহেমীয়া গতিশীল গ্ৰহ, যাৰ বাবে ই দীৰ্ঘদিন ধৰি এটা ৰাশিত থাকে। শনিদেৱ মকৰ আৰু কুম্ভ ৰাশিৰ অধিপতি। তুলা ৰাশিত ই সৰ্বাধিক আৰু মেঘ ৰাশিত সৰ্বনিম্ন, আনহাতে পুষ্য, অনুৰাধা আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভু। ৰাশিফলত যদি শনি কোনো শুভ স্থানত থাকে তেনেহ'লে শনিদেৱ ভাল ফল দিয়ে, আনহাতে যদি কোনো অশুভ স্থানত থাকে তেনেহ'লে ব্যক্তিজনৰ কামত কিছু পলম বা বাধাৰ সৃষ্টি হয়। গতিকে এইবোৰ আপোনালোকে প্ৰভাৱ গম পালে। এতিয়া আমি আগবাঢ়িম আমাৰ যিবোৰ ৰাশি আছে, 12 ৰাশিৰ ভিতৰত কি প্ৰভাৱ আহিব এতিয়া বৰ্তমানে যিহেতু শনি এতিয়া সমান্তৰাল গতি লাভ কৰিছে। গতিকে 12টা ৰাশিৰ বিষয়ে মই ক'ম, কিন্তু ইয়াৰ পূৰ্বে আপোনালোকে জানিব লাগিব যে শনিৰ কি কাৰকৰ ফলত বা কি স্থানৰ ফলত আপোনালোকৰ ৰাশিত প্ৰভাৱিত হ'ব। আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাব আৰু আপোনালোকে শেষত জনাব যে আপোনালোকে কেনেকুৱা পাইছে, ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে নেকি। যদি উপকৃত হয় তেনেহ'লে নিশ্চয়কৈ লাইক আৰু কমেণ্ট নিশ্চয়কৈ কৰিব। শনিৰ গতিপথ পৰিৱৰ্তন কৰাৰ ফলত কুম্ভ ৰাশিৰ শনি আপোনাৰ প্ৰথম ঘৰত প্ৰত্যক্ষ হ'ব আৰু আপোনাৰ ৰাশিৰ ফলত শনি আৰশী প্ৰভুৰ সৈতে দ্বাদশ স্থানৰ হ'ব। শনিৰ পথ আপোনাৰ বাবে ভাল বুলি ক'ব নোৱাৰি, কাৰণ এই সময়ছোৱাত আপোনাৰ কিছু ব্যস্ততা বাঢ়িব আৰু লগতে আপোনাৰ স্বাস্থ্যজনিত কিছুমান অসুবিধাও থাকিব পাৰে আৰু ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে দেখিব যে সহযোগিতা লাভ কৰি আছে বা সহায় লাভ কৰি আছে। এই সময়খিনিত আপোনাৰ ভাগ্য বৃদ্ধি পাব, সেইবাবে আপুনি কঠোৰ পৰিশ্ৰম কৰক, আপুনি সকলো ক্ষেত্ৰতে ভাল ফল পাব। ব্যস্ততা থাকিব অৱশ্যজনকভাৱে, কিন্তু আপুনি ব্যস্ততাৰ মাজতো আপোনাৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে বা পৰিয়ালত আপুনি কিছু সময় দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যস্ততা বাঢ়িব, তাৰ সত্ত্বেও আপুনি আপোনাৰ পৰিয়ালত কিছু সময় দিবলৈ যত্ন কৰিব আৰু আপোনাৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত আপুনি জড়িত হ'ব। এই সময়খিনিত আপুনি অভিজ্ঞ লোকৰ সান্নিধ্য লাভ কৰিব আৰু ইয়াৰ যোগেদি আপোনালোকে এওঁলোকৰ পৰা ভাল পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব।
ৰাজনীতি ক্ষেত্ৰখনৰ বাবে আপোনাৰ শুভই দেখা গৈছে, গতিকে ৰাজনৈতিক ক্ষেত্ৰত কিছু উন্নতি দেখিবলৈ সক্ষম হ'ব। পৰিয়ালত ভাৰসাম্য ৰক্ষা কৰিবলৈ যত্ন কৰিব লাগিব, অন্যথা পৰিয়াল ব্যৱস্থাটো অসংগঠিত হৈ যাব পাৰে। সেইবাবে পৰিয়ালত কিছু সময় দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। জীৱনসংগীৰ সৈতে কিছু সমস্যা থাকিব, গতিকে যত্ন কৰিব যাতে সৰু সৰু কথাবোৰ আপুনি আওকাণ কৰে বা সৰু সৰু কথাবোৰ লৈ পেলাই বিবাদ নকৰিব, অন্যথা আপোনাৰ জীৱনসংগীৰ সৈতে কিছু বিবাদৰ পৰিস্থিতিৰ সম্ভাৱনা আছে। এই সময়খিনিৰ বাবে আপোনাৰ ধন কিছু খৰচ হ'ব, সেইবাবে যত্ন কৰিব যাতে অপ্ৰয়োজনীয় যিবোৰ বস্তু আছে সেইবোৰত খৰচ আদি নকৰিবলৈ। আৰু লগতে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক ধ্যান দিব লাগিব বা মনোনিৱেশ কৰাৰ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়খিনিৰ কাৰণে আপোনাৰ উপায় হ'ব হনুমান চালিচা পঢ়া আৰু তেল দান কৰা। গতিকে এইখিনি কৰিলে আপোনাৰ বহুখিনি ক্ষেত্ৰতে আপুনি সমস্যাৰ সমাধান লাভ কৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিলৈ আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত ওং শনিদেৱায় নমঃ বুলি লিখিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে আপোনালোকৰ শুভ সময় আহি পৰিছে।